নমস্কাৰ একেটা কথাকে চেপেটা কৰিবলৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হৈছো প্ৰিয় দৰ্শক আজিৰ বিষয় পুনৰ অসম চুক্তিৰ 6 নম্বৰ দফা কালি আমি 6 নম্বৰ দফাৰ বিষয়ে আলোচনা কৰিছিলো অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন 6 নম্বৰ দফা সম্পৰ্কত গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদন সম্পৰ্কত আমি বাৰম্বাৰ আলোচনা কৰিব লগা হৈছে এই কাৰণেই যে এই প্ৰতিবেদনখনে হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ যদি ভৱিষ্যতৰ দিনবিলাকত অসমৰ পৰা এজনো বিদেশী বহিষ্কাৰ কৰিব পৰা নাযায় তথাপিও যদি এই প্ৰতিবেদনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় তেনেহলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব সকলো দিনৰ বাবে ৰাজনৈতিক সামাজিক সাংস্কৃতিক সুৰক্ষা এই প্ৰতিবেদনে নিশ্চিত কৰিছে কালিৰ খণ্ড সাৰাংশত আমি আলোচনা কৰিছিলো যে প্ৰতিবেদনৰ ভিতৰৰ একাংশ বিষয় কন্টেন্ট মাত্ৰ অলপমান কন্টেন্ট আমি কালি আলোচনা কৰিছিলো কিন্তু আজি আমি আলোচনা কৰিবলৈ গৈ আছো এই প্ৰতিবেদনখনক লৈ শাসক দলে কি ধৰণৰ ৰাজনীতি কৰিছে আৰু কি ধৰণে এই প্ৰতিবেদনখন নস্যাৎ কৰাৰ কাৰণে উঠি পৰি লাগিছে প্ৰথমে আহক অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ এটা সৰু ক্লিপিং আমি শুনি লওঁ শব্দটো যেটো আমরা কৈ থাকে কিন্তু বাহিৰত আহি পেলাই কোনোবা কোৱা কথা কিন্তু অমিত শাহ ডাঙৰীয়াটো মই সুধিছো তেওঁ কৈছে হাম কিয় বলেগে এইসা বাত যিখিনি কথা গ্ৰহণযোগ্য কথা হেতুহে তাতে আহিব এই কথাষাৰৰ লগত আহিব মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া গাৰ্গৰ কথা আহিব আৰু বিপ্লৱ শৰ্মা ডাঙৰ কথা আহিব এই তিনিজনৰ মুখৰ পৰা যি কথা থাকিব সেইখিনি অথেন্টিকেটেড কথা হ'ব খিলা দুখিলা কাগজৰ পাত দেখাই পেলাইতো কৈছে যে আমি এইখন আছে এইখন প্ৰতিবেদন মইতো কওঁ যোনে দেখাইছে এইখন আনঅথেন্টিকেটেড পেপাৰ তেওঁলোকে ৰাজনীতি কৰিব বুলি আৰু সেইটো এষ্টাব্লিছ হৈছে যে আজি তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিছে হেয়া আছিল ৰঞ্জিত দাস আপোনালোকে গ্ৰাফিক্সত চাই থাকিব ইয়াৰ দুটা অংশ এটা হ'ল যে শেষ কথা কোনে ক'ব আৰু সেই দলিলখন ভুৱা নে সঁচা বিজেপিৰ ৰঞ্জিত দাসে আনিছে নতুন অভিযোগ ৰঞ্জিত দাসে কৈছে যে ছাত্ৰ সন্থাই ৰাজনীতি কৰিবলৈ প্ৰতিবেদনখন ৰাজহুৱা কৰিছে তেওঁ কৈছে মই যদি কওঁ সেইখন ভুৱা তেওঁ কৈছে যে আনঅথেন্টিকেটেড মাত্ৰ দুখিলামান পাত তেওঁলোকে দেখুৱাইছে আৰু সেইখন আনঅথেন্টিকেটেড অৰ্থাৎ সেইখন ভুৱা এইটো এটা গুৰুতৰ অভিযোগ সেইখন দলিল যিখন দলিল আপোনালোকক কালি মই দেখুৱাইছিলো যিখন ছাত্ৰ সন্থাই ৰাজহুৱা কৰিছে সেই দলিলখনত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ স্বাক্ষৰ আছে ৰঞ্জিত দাসে কৈছে যে মাত্ৰ 3জন মানুহৰ ভাষ্যহে গ্ৰহণ কৰা হ'ব এই প্ৰতিবেদন সম্পৰ্কত এই 3জন মানুহ কোন গৃহমন্ত্ৰী অমিত শাহ যুটীয়া সচিব গৃহ বিভাগৰ যুটীয়া সচিব আৰু এই কমিটিৰ মেম্বাৰ সেক্ৰেটাৰী সত্যেন গাৰ্গ আৰু এই কমিটিৰ চেয়াৰম্যান ন্যায়াধীশ বিপ্লৱ শৰ্মা নকলেও হ'ব যে বিপ্লৱ শৰ্মাৰ স্বাক্ষৰ ইতিমধ্যে লিপিবদ্ধ হৈছে কিন্তু সত্যেন গাৰ্গৰ স্বাক্ষৰ তাত নাই আমি কালিও কৈছো আৰু অমিত শাহ ডাঙৰীয়াই কি কৈছিল সেই কথা আমি পিছলৈ আহিম এই প্ৰতিবেদন বাৰম্বাৰ আন্দোলনৰ পিছত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে যি আন্দোলন কৰিছিল সদৌ অসম ছাত্ৰ সন্থা এতিয়া অপ্ৰাসংগিক অথচ সদৌ অসম ছাত্ৰ সন্থা আছিল অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী এই প্ৰতিবেদনত সাক্ষ্য দিছিল ৰাজ্যৰ 54জন বিশিষ্ট সাংবাদিকে আৰু সকলো জনগোষ্ঠীয় সাহিত্য সভা অসম সাহিত্য সভা তিৱা সাহিত্য সভা মিচিং সাহিত্য সভা বড়ো সাহিত্য সভা কাৰ্বি সাহিত্য সভা সকলো সাহিত্য সভাৰ নেতৃত্ব ইয়াৰ সাক্ষ্য দিছিল 44টা জনগোষ্ঠীয় ৰাজনৈতিক মঞ্চ ইয়াত সাক্ষ্য দিছিল সকলো ৰাজনৈতিক দল সংগঠন বিশিষ্ট ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল যোৰহাট ডিব্ৰুগড় তেজপুৰ শিলচৰ ডিফু হাফলং কোকৰাঝাৰ আৰু গুৱাহাটীত লোৱা হৈছিল ইয়াৰ সাক্ষ্য সৰ্বমুঠ 560টা সংগঠন আৰু ব্যক্তিৰ সাক্ষ্য লৈ প্ৰস্তুত কৰা হৈছিল এই প্ৰতিবেদন এতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে এই প্ৰতিবেদনখন সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই কি কয় সেইটো অপ্ৰাসংগিক এই প্ৰতিবেদনখন সম্পৰ্কত অমিত শাহ আৰু সত্যেন গাৰ্গে কি কয় সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ এই প্ৰতিবেদনখন যেতিয়াই প্ৰস্তুত হৈ উঠিছিল তেতিয়াই সকলোৱে আশা কৰিছিল যে CAAৰ জৰিয়তে বিদেশীক স্বদেশী কৰাৰ যি ব্যৱস্থা কৰা হৈছে এই ব্যৱস্থাই অসমীয়াৰ যি গুৰুতৰ সংকটৰ সন্মুখলৈ ঠেলিব সেই গুৰুতৰ সংকটৰ পৰা কেৱল মাত্ৰ এই প্ৰতিবেদনখনে আৰু এই প্ৰতিবেদনখনৰ কাৰ্যকৰীকৰণে অসমীয়া জাতিক ৰক্ষা কৰিব বুলি বহুতে ভাবিছিল
অসমীয়াই এতিয়া কিন্তু সাংবিধানিক সুৰক্ষা নোপোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে আসুৱে ৰাজহুৱা কৰা প্ৰতিবেদনখন আনঅথেণ্টিকেটেড ভুৱা বুলি ঘোষণা কৰিছে ৰঞ্জিত দাসে বিজেপিৰ ৰাজ্যিক সভাপতি আনকি সেইখনত সত্যেন গাৰ্গে স্বাক্ষৰেই নকৰিলে সেইজন সত্যেন গাৰ্গে এইখন প্ৰতিবেদনৰ কথা মানি ল'লেহে বিজেপিয়ে এই প্ৰতিবেদনখন গ্ৰহণ কৰিব এই কথা ৰঞ্জিত দাসৰ বক্তব্যত স্পষ্ট তেওঁ কৈছে যে অমিত শাহ বিপ্লৱ শৰ্মা আৰু সত্যেন গাৰ্গৰ বক্তব্যই হ'ব শেষ বক্তব্য অন্তিম কথা অথচ সত্যেন গাৰ্গে ইয়াত স্বাক্ষৰ কৰা নাই এটা আমি কপিটোৰ যিটো প্ৰতিবেদনৰ যিটো কনক্লুজন য'ত স্বাক্ষৰ কৰিছে সকলো সদস্যই সেই কাগজখন আমি এবাৰ চাই লওঁ আহক ইয়াত আমি যিটো দেখিব আপোনালোকে এইখন হৈছে কনক্লুজন ইয়াত প্ৰতিজন সদস্যই স্বাক্ষৰ কৰিছে আৰু বাওঁফালে ওপৰত একেবাৰে ওপৰত বাওঁফালে দেখিব সত্যেন গাৰ্গৰ স্বাক্ষৰটো উকা হৈ আছে সোঁফালে জাষ্টিছ বিপ্লৱ শৰ্মা ৰমেশ বৰপাত্ৰ গোহাঁই নিলয় দত্ত সুভাষ চন্দ্ৰ দাস পল্লৱ ভট্টাচাৰ্যী সকলোৰে সৃষ্টিধৰ বৰুৱা সুমন্ত চলিহা ডক্টৰ জয়কান্ত শৰ্মা ৱাজবীৰ হুছেইন মৃণাল মিৰি সকলোৰে স্বাক্ষৰ আছে নাই কেৱল সত্যেন্দ্ৰ কুমাৰ গাৰ্গ যিজন মেম্বাৰ ছেক্ৰেটাৰী আছিল এতিয়া আহক আন এটা প্ৰসংগলৈ আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে ৰঞ্জিত দাসে কৈছে যে এই প্ৰতিবেদনখন আখৰে আখৰে পালন কৰিম বুলি অমিত শাহে কোৱা নাছিল অমিত শাহক মই নিজেই সুধিছোঁ আৰু অমিত শাহে কৈছে হাম এসা বাত কিয় বলেগা এই কথাটো আপোনালোকে অলপ আগতে ৰঞ্জিত দাসৰ যি ক্লিপিং দেখিলে তাত সেইটো স্পষ্ট হৈ আছে আৰু তেওঁ লগতে কৈছে যে অমিত শাহে এই প্ৰতিবেদন আখৰে আখৰে কাৰ্যকৰী কৰিম বুলি কোৱা কথাটো কোনোবাই বাহিৰত আহি কৈছেহি অমিত শাহে নিজে কোৱা নাই অৰ্থাৎ কোনোবাই বাহিৰত আহি কোৱা কথা ক্লিপিংটোৰ আৰম্ভণিতে আপোনালোকে নিশ্চয় কথাটো মন কৰিছে এই কোনোবাজন কোনে আহি বাহিৰত ক'লেহি যে অমিত শাহে এই প্ৰতিবেদনখন আখৰে আখৰে পালন কৰিম বুলি কৈছে এটা সৰু ক্লিপিং আমি চাই লওঁ আহক এই ক্লিপিংটোত আপোনালোকে দেখিব অনাৰ আগতে বা আইন হোৱাৰ আগতে চুক্তিৰ যি 6 নম্বৰ দফা অসমীয়া মানুহৰ যি ৰক্ষা কৱচৰ কথা য'ত সন্নিৱিষ্ট আছে আগতে বা সমান্তৰালভাৱে কৰিব লাগে কিন্তু সেয়া সম্ভৱ নোহোৱাৰ কথা কৈছে যে আমি যিখন কমিটি আমাৰ সদিচ্ছা থকাৰ কাৰণে তেখেতসকল তেওঁ কৈছে যে তেখেতসকলৰ সদিচ্ছা থকাৰ কাৰণে পূৰ্বতে কোনো চৰকাৰে নকৰা এই কামটো কৰিবলৈ প্ৰচেষ্টা হাতত লৈ এখন কমিটি কৰি দিছে বিপ্লৱ শৰ্মাৰ নেতৃত্বত গতিকে কমিটি খুব সোনকালে ৰিপৰ্ট দাখিল কৰিবৰ কাৰণে সেশনৰ আগতে কেইবাবাৰো কোৱা হৈছিল সেয়া সম্ভৱ হৈ নুঠিল আৰু এতিয়াও তেখেতে আজিও কৈছে যে যিখিনি দিয়ে সেই কমিটিয়ে আখৰে আখৰে সেইখিনি আমি ৰূপায়ণ কৰাৰ ব্যৱস্থা প্ৰিয় দৰ্শক 6 নম্বৰ দফাৰ কমিটিৰ প্ৰতিবেদন আখৰে আখৰে কাৰ্যকৰী কৰাৰ কথাটো কৈছিল অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা তেওঁ এগৰাকী মন্ত্ৰী কৃষি মন্ত্ৰী অতুল বৰাৰ যিটো ক্লিপিং আপোনালোকে দেখিছে এই ক্লিপিংটো কা আইন যি গৃহীত হোৱাৰ আগত অমিত শাহে দল সংগঠনবোৰৰ লগত যেতিয়া সভা পাতিছিল তেতিয়া যিখন সভাত অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আদি উপস্থিত আছিল সেই সভাত অমিত শাহে কোৱা বুলি অতুল বৰাই বাহিৰত আহি কৈছেহি গতিকে ৰঞ্জিত দাস ডাঙৰীয়াই যিজন কোনোবাই বাহিৰত কোৱা বুলি কৈছে সেই কোনোবা জনা নাই কোনো হয় এজন অতি দায়িত্বশীল ৰাজনীতিক তেওঁৰ পাৰ্টনাৰ পাৰ্টিৰ এলি তেওঁলোকৰ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ এটা দলৰ সভাপতিয়ে কোৱা কথা এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আকৌ কৈছোঁ মই যে অমিত শাহৰ লগত আলোচনা কৰি ওলাই অহাৰ পিছত এইখিনি কথা কৈছিল অসমীয়াই অতুল বৰাৰ কথাত আশ্বস্ত হৈছিল আৰু বিশ্বাস কৰিছিল যদি অমিত শাহে প্ৰতিশ্ৰুতি দিয়াই নাছিল সেইখন সভাত তেনেহ'লে অতুল বৰাই তাৎক্ষণিকভাৱে বাহিৰত আহি এই কথাটো কিয় ক'লে অমিত শাহৰ লগত অতুল বৰাৰ যিখন সভা হৈছিল সেই সভাখনত কেৱল অতুল বৰাই উপস্থিত নাছিল তাত আন বহুতো মানুহ উপস্থিত আছিল আৰু সকলোৱে জানিব প্ৰকৃততে অসত্যৰ আশ্ৰয় কোনে লৈছে কোনে মিছা মাতিছে অমিত শাহে মিছা মাতিছে হাম এসে কিয় বলেগা বুলি কৈছে নে ৰঞ্জিত দাসে মিছা মাতিছে নে অতুল বৰাই মিছা মাতিছে কাৰণ
এই সত্য আৰু অসত্যৰ কথাটো অত্যন্ত জৰুৰী অসমীয়াৰ জীৱন ৰেখা স্বৰূপ এই প্ৰতিবেদনখনৰ লগত জড়িত হৈ আছে অতুল বৰাই এই মন্তব্যটো কৰিছিল 2019 চনৰ ডিসেম্বৰ মাহত মন কৰিব 2019 চনৰ ডিসেম্বৰ মাহত CAA আইনখন পাৰিত হোৱাৰ আগত কোৱাৰ মন্তব্য কিন্তু সঁচা কথাটো ৰঞ্জিত দাসে কৈছে কালি 21 ছেপ্টেম্বৰত 9 মাহ সময় সঁচা কথা ক'বলৈ কিয় অপেক্ষা কৰিব লগা হ'ল ৰঞ্জিত দাস এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰিয় দৰ্শক এইখিনিতে মই এটা কথা কওঁ যে এই যেনেকৈ নাগৰিক পঞ্জীখন যেনেকৈ তেওঁলোকে বিজেপি দলে নস্যাৎ কৰিবৰ চেষ্টা কৰিছে একে ধৰণে এই প্ৰতিবেদনো নস্যাৎ কৰিব পুনৰ আহিছো মই নাগৰিক পঞ্জীৰ ক্ষেত্ৰত কিদৰে অসত্যৰ আশ্ৰয় লোৱা হৈছে নাগৰিক পঞ্জীত অজস্ৰ বিদেশীৰ নাম সোমাইছে বুলি বিজেপিয়ে অভিযোগ কৰিছে নাগৰিক পঞ্জীৰ পৰা বহু স্বদেশী লোকৰ নাম বাহিৰ হৈ গৈছে বুলি বিজেপিয়ে অভিযোগ কৰিছে এই সমস্ত অভিযোগৰ মূলতে তেওঁলোকে প্ৰতীক হাজেলা নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰিছে অথচ এইজন প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত নাগৰিক পঞ্জী প্ৰস্তুত কৰিছিল নাগৰিক পঞ্জী এতিয়াও শুদ্ধ ৰূপত তাক আমি পাব পৰা অৱস্থাত আছো বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে প্ৰাগ নিউজৰ কেইবাটাও সাক্ষাৎকাৰত স্পষ্ট কৰি দিছে কাৰণ যিহেতু অৰিজিনেল ইনহাবিটেড এই মানুহখিনি যিহেতু একাষৰীয়া হৈ গ'লে তেওঁলোক এটা মানে তেওঁলোকক একাষৰীয়া কৰা হ'ল গতিকে যেতিয়া 2 কোটিৰ ওচৰা-ওচৰি মানুহ যেতিয়া এটা ফালে গুছি গ'ল বাকি যিখিনি ৰেচিডিউ যিখিনি থাকিলে তেওঁলোকক পুনৰীক্ষণ কৰাৰ সুযোগ এতিয়াও আছে আৰু সদৌ অসম ছাত্ৰ সন্থাই এইটো স্পষ্ট কৰি দিছে যে যিমানেই তাত অহোৱা নাথাকক কিয় নাগৰিক পঞ্জীখন এতিয়াও আমি সংশোধিত ৰূপত গ্ৰহণ কৰিব পৰা অৱস্থাত আছো কিন্তু বিজেপিয়ে প্ৰচাৰ চলাইছে যে এইখন নাগৰিক পঞ্জী কোনো কাৰণতে গ্ৰহণযোগ্য নহয় কাৰণ এই প্ৰক্ৰিয়াটোৰ পৰা মুখ্যমন্ত্ৰীক আঁতৰ কৰি ৰখা হ'ল এই প্ৰক্ৰিয়াটোৰ প্ৰতীক হাজেলাই ধমকি মাৰি চলালে ইত্যাদি কথা কিন্তু আমি বাৰম্বাৰ প্ৰাগ নিউজৰ কেইবাটাও আলোচনাত আমি বাৰম্বাৰ আহ্বান জনাইছিলোঁ যে যদি নাগৰিক পঞ্জীৰ লগত জড়িত কোনো বিষয়াই এই কথাটো আমাক স্পষ্ট কৰি দিয়ে যে সঁচাকৈয়ে প্ৰতীক হাজেলাই তেওঁলোকক হেঁচা প্ৰয়োগ কৰি ধমকি মাৰি এনে ধৰণৰ নাগৰিক পঞ্জী প্ৰস্তুত কৰিবৰ বাবে বাধ্য কৰাইছিল নেকি তেনেহ'লে সেইখিনি আমি সম্প্ৰচাৰ কৰিম কেৱল মাত্ৰ আমি নিশ্চিত কৰিব লাগিব যে সেই মানুহজন এনআৰচিৰ কামত জড়িত আছিল নে নাই আমি সকলো অভিযোগ গ্ৰহণ কৰিম এই মুহূৰ্তত আমাৰ ফেচবুক লাইভ চলি আছে ইউটিউব লাইভ চলি আছে গতিকে যিকোনো এনআৰচিৰ লগত জড়িত বিষয়াই এতিয়াও ফেচবুকত তেওঁলোকে পোষ্টিং দিব পাৰিব যে কথাটো সঁচা বা মিছা এতিয়া আহিছো বিজেপিয়ে এই এনআৰচিখন অশুদ্ধ বুলি পুনৰীক্ষণৰ দাবী জনাইছো বুলি তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ চলাইছে আমি চাই লওঁ আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে কৈছে যে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ বাবে চৰকাৰে আবেদন কৰিছে এই কথাটোত মুখ্যমন্ত্ৰীয়েও যোৱা 4 ছেপ্টেম্বৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই কথা ঘোষণা কৰিছে আপোনালোকে এবাৰ চাই লওক এটা সৰু ক্লিপিং এটা মুখ্যমন্ত্ৰী ক্লিপিং পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ কথা মানুহৰ মনত আছে আমি কোনোদিনেই এই ক্ষেত্ৰত গাফিলতি কৰা নাই আমি নিষ্ঠাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছো মুখ্যমন্ত্ৰীৰ শেষৰলানি বাক্যত এইটো স্পষ্ট যে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে যে নাগৰিক পঞ্জীৰ পুনৰীক্ষণ হ'ব লাগে অৰ্থাৎ বিদেশী নাম যদি সোমাইছে তাৰ পৰা উলিয়াব লাগে আৰু স্বদেশীৰ নাম যদি সোমাইছে তেনেহ'লে তেওঁলোকৰ নাম নাগৰিক পঞ্জীৰ ভিতৰত ভৰাব লাগে এইটো একো বেয়া কথা নহয় এইটো একেবাৰে শুদ্ধ কথা কিন্তু প্ৰকৃততে তেওঁলোকে চৰকাৰে বা বিজেপি দলে প্ৰকৃততে উচ্চতম ন্যায়ালয়ত সঁচাকৈয়ে আবেদন জনাইছেনে পুনৰীক্ষণৰ বাবে আহ্বান জনাইছেনে ন্যায়ালয়ৰ ওচৰত অধিবক্তা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কি কয় এবাৰ শুনি লওঁ আহক এনআৰচি পুনৰ পৰীক্ষণ লৈ শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰে বিধানসভাৰ সদনৰ প্ৰশ্নৰ উত্তৰতো আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ভাষণতো উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ যি এনআৰচি পুনৰ পৰীক্ষণৰ আবেদন আছে সেয়া এতিয়াও সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে এয়া সম্পূৰ্ণ ভুল তথ্য আৰু এয়া মিছা কথা 23 জুলাই 2019ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যি যুটীয়াভাৱে আবেদন কৰিছিলে
উচ্চতম ন্যায়ালয় NRC পুনৰীক্ষণৰ বাবে সেই 23 জুলাই 2019 সেয়া ডিছমিছ হৈ গৈছে আৰু খাৰিজ হৈ গৈছে। প্ৰিয় দৰ্শক, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ কথাৰ পৰা এই কথা স্পষ্ট যে 2019 চনৰ 27 জুলাইতে অন্তিমখন আবেদন খাৰিজ হৈছে আৰু ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ ওচৰত কোনো ধৰণৰ আবেদন এতিয়া বিচাৰাধীন হৈ থকা নাই। তেওঁলোকে প্ৰতীক হাজেলাক দোষাৰোপ কৰে, কিন্তু প্ৰতীক হাজেলাই কি ভুল কৰিলে সেই কথাটো এতিয়াও এফিডেভিট যোগে উচ্চতম ন্যায়ালয়ক জনোৱা নাই। তেওঁলোকে NRCৰ বিৰোধিতা কৰে, পুনৰীক্ষণৰ কথা কয়, কিন্তু উচ্চতম ন্যায়ালয়ৰ ওচৰ এতিয়াও চপা নাই পুনৰীক্ষণৰ বাবে। অথচ প্ৰচাৰ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ চলোৱা হৈছে যে পুনৰীক্ষণৰ আবেদন জনোৱা হৈছে, NRC পুনৰীক্ষণ হ'ব আৰু প্ৰতিবেদন আমাৰ যি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন সেয়া গ্ৰহণ কৰিব, সেয়া আমি নিশ্চিতভাৱে নিষ্ঠাৰে আমি পাহাৰ ভৈয়াম ইত্যাদি এইবিলাক কৈ তেওঁলোকে ক'ব চেষ্টা কৰিছে যে সকলোৰে সুৰক্ষা নিশ্চিত কৰা হ'ব। কিন্তু কাৰ্যত NRC আৰু প্ৰতিবেদন দুয়োটাকে নস্যাৎ কৰাৰ বাবে চৰকাৰ আৰু দল উঠি পৰি লাগিছে। এই কথা সম্পূৰ্ণ আজিৰ তাৰিখত সঁচা। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।